নমস্কাৰ দৰ্শকসকল, আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম আপোনাৰ নামটো লাখপতি বাইদেউ আঁচনি পাবৰ বাবে লিষ্টখনত আছে নে নাই। মানে লিষ্টখনত মানে অফিচিয়েল ৱেবছাইটত NRLMৰ অফিচিয়েল ৱেবছাইটত আপোনাৰ নাম আছে নে নাই। যদিহে আপোনাৰ নাম এই লিষ্টত নাই তেনেহ'লে আপুনি লাখপতি বাইদেউ আঁচনি লাভ নকৰিব। এই লিষ্টখন দেখিছে আপোনালোকে, এইদৰে এখন লিষ্ট আছে। মেম্বাৰ কোড, নেম, ফাদাৰ নেম এই সকলোবিলাক আছে। এই লিষ্টখন আপুনি নিজে কেনেদৰে চাব পাৰিব, এই লিষ্টখন অতি শীঘ্ৰে আপুনিও চাওক। এই লিষ্টখন চাবৰ বাবে প্ৰথমতে আপুনি নিজৰ মোবাইলত গুগল ক্ৰম বা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰপিছত এইদৰে SHG ৰিপৰ্ট বুলি চাৰ্চ কৰিব। তাৰপিছত NRLMৰ অফিচিয়েল ৱেবছাইটটো দেখিছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াত আসাম সিলেক্ট কৰিব, ৰাজ্যবিলাক আহিব। তাৰপিছত জিলা আহিব, জিলা সিলেক্ট কৰি দিব। জিলা সিলেক্ট কৰাৰ পিছত পৰৱৰ্তী সময়ত আপুনি ব্লক সিলেক্ট কৰিব, আপোনাৰ যিটো ব্লক হয়। ব্লক সিলেক্ট কৰাৰ পিছত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰিব। গাঁও পঞ্চায়ত সিলেক্ট কৰাৰ পিছত ইয়াত দেখিবলৈ পাব গাঁৱৰ নামবিলাক আহিছে, ভিলেজ নেম। গাঁৱৰ নাম সিলেক্ট কৰি দিব। গাঁৱৰ নাম সিলেক্ট কৰাৰ পিছত এইবাৰ আপুনি দেখিছে আত্মসহায়ক গোটৰ নাম আহিছে। এবাৰ আত্মসহায়ক গোটৰ নামত ক্লিক কৰি দিব। তাৰপিছত আপুনি দেখিবলৈ পাব এইদৰে এখন লিষ্ট। এই লিষ্টখনত সকলোবিলাক তথ্য আহি যাব আপোনালোকৰ। এই লিষ্টখনত কাৰ কাৰ নাম আছে, আৰু যদিহে এই লিষ্টত কাৰোবাৰ নাম নাই তেন্তে আপুনি লাখপতি বাইদেউ আঁচনি হওক বা চৰকাৰী এনেকুৱা কিবা যদি সাহায্য দিয়ে কেতিয়াবা, এইবিলাক আঁচনিৰ সাহায্য লাভ কৰাৰ পৰা বঞ্চিত হ'ব লাগিব। এই লিষ্টখনত দেখিবলৈ পাইছে কি কি আছে। মেম্বাৰ কোড, তাৰপিছত মেম্বাৰ নেম, ফাদাৰ নেম বা হাজবেণ্ড নেম, জেণ্ডাৰ, ছ'চিয়েল কেটেগৰী, কোনোবা ডিজেবল হয় নেকি, ৰিলিজন, APL BPL ইয়াত আপডেট কৰা হোৱা নাই। এইটো PIP কেটেগৰী ইয়াত দেখিছে কেইটামানৰ পুৰ দিয়া আছে, কিন্তু আৰু কেইটামানৰ এতিয়ালৈকে উঠাই দিয়া হোৱা নাই। একচুৱেলি কিছুমান আঁচনিৰ বাবে এইটো পুৰ হ'ব লাগে। আৰু যদি আপুনি আপোনালোকে হয়তো এইটো নাজানিব পাৰে যে প্ৰথম পেজটোত নাহিলে নামটো ইয়াত 10টাকৈ দেখুৱায়। তাৰপিছত ইয়াত 2 নম্বৰ যে দেখিছে তলত, তাতে ক্লিক কৰি দিব। ইয়াত দেখিছে আৰু 4টা আহি গ'ল, 14টা আছে টোটেল এইটো আত্মসহায়ক গোটৰ সদস্য। এই সদস্যসকলৰ নাম ৰেজিষ্টাৰ আছে। আৰু যদিহে এনেদৰে কাৰোবাৰ নাম ৰেজিষ্টাৰ নাই তেনেহ'লে আপুনি চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে অতি শীঘ্ৰে এয়া চেক কৰক। যদিহে আপোনাৰ নাম ইয়াত নাই তেন্তে আপোনাৰ জীৱিকা সখী বাইদেউৰ লগত কথা পাতক আৰু ব্লকত এই সম্পৰ্কে আলোচনা কৰক, তেওঁলোকে আপোনাক পৰামৰ্শ দিব পাৰিব।